বন্ধুসকল আজিৰ এই ভিডিঅ'টোত যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2025 বৰ্ষত ডিএমই নন টেকনিক্যাল এক্সাম দিব বিচাৰিছে সেই সকল ছাত্ৰ-ছাত্ৰীৰ বাবে আজিৰ এই ভিডিঅ'টোত ইংলিছৰ পৰা কেইটামান ইম্পৰ্টেন্ট প্ৰশ্ন আলোচনা কৰা হৈছে এই ভিডিঅ'টো শেষলৈ চালে নিশ্চয় উপকৃত হ'ব গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব প্ৰথম প্ৰশ্নটো হৈছে আইডেন্টিফাই দা নাউন ইন দা ফলোইং সেন্টেন্স Honesty is the best policy. এই বাক্যটোৰ পৰা নাউন আইডেন্টিফাই কৰিব দিছে অৰ্থাৎ চিনাক্ত কৰিব দিছে গতিকে এই বাক্যটোত নাউন কোনটো হয় ইয়াত চাৰিটা অপচন দিয়া আছে is best policy the এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন সি policy অৰ্থাৎ policy হল নাউন নেক্সট প্ৰশ্নটো হৈছে choose the correct pronoun in the sentence She gave me her book. এই বাক্যটোত pronoun কোনটো হয় বাছি উলিয়াব দিছে ইয়াত চাৰিটা অপচন দিয়া আছে gave me her book এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন সি her অৰ্থাৎ এই বাক্যটোত her হল pronoun নেক্সট প্ৰশ্নটো হৈছে which of the following words in an adjective ইয়াত কৈছে যে তলত দিয়া শব্দবোৰৰ কোনটো অ্যাডজেক্টিভ হয় ইয়াত চাৰিটা অপচন দিয়া আছে বিউটিফুল কুইকলি ৰান বিলো এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন এ বিউটিফুল অৰ্থাৎ বিউটিফুল হল অ্যাডজেক্টিভ নেক্সট প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য অ্যাডভাৰ্ব ইন দ্য সেন্টেন্স she sings melodiously এই বাক্যটোত অ্যাডভাৰ্ব কোনটো ইয়াত চাৰিটা অপচন দিয়া আছে she sings melodiously none of this এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন সি melodiously অৰ্থাৎ melodiously হল অ্যাডভাৰ্ব নেক্সট প্ৰশ্নটো হৈছে which of the following is a conjunction ইয়াত কৈছে যে তলৰ কোনটো কনজাংশন ইয়াত চাৰিটা অপচন দিয়া আছে এ নম্বৰত আছে and b but c although d all of the above এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন ডি অল অফ দা এবভ অৰ্থাৎ ওপৰৰ আটাইকেইটা কনজাংশন নেক্সট প্ৰশ্নটো হৈছে আইডেন্টিফাই দা প্ৰিপজিশন ইন দা সেন্টেন্স দা বুক ইজ অন দা টেবল ইয়াত কৈছে যে এই বাক্যটোৰ পৰা প্ৰিপজিশন কোনটো চিনাক্ত কৰিব দিছে ইয়াত চাৰিটা অপচন আছে এ দা বি ইজ C on আৰু D table এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন সি on অৰ্থাৎ এই বাক্যটোত on হল এটা প্ৰিপজিশন নেক্সট প্ৰশ্নটো হৈছে which of the following words is a verb ইয়াত কৈছে যে তলত দিয়া শব্দবোৰৰ কোনটো ভাৰ্ব ইয়াত চাৰিটা অপচন আছে এ run b beautiful c always d near এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন এ ৰান অৰ্থাৎ ৰান হল এটা ভাৰ্ব নেক্সট প্ৰশ্নটো হৈছে হোৱাট পাৰ্ট অফ স্পীচ ইন দ্য ৱৰ্ড ৱাও ইন দ্য সেন্টেন্স ৱাও দ্যাট ৱাজ এন আমেজিং পাৰফৰ্মেন্স ইয়াত কৈছে যে এই বাক্যটোত ব্যৱহাৰ হোৱা ৱাও শব্দটো কোনটো পাৰ্ট অফ স্পীচ ইয়াত চাৰিটা অপচন আছে A verb B adverb C interjection D noun এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন সি interjection অৰ্থাৎ ওয়াও শব্দটো interjection part of speechৰ হয় নেক্সট প্ৰশ্নটো হৈছে choose the correct sentence containing an article ইয়াত চাৰিটা অপচন দিয়া আছে A she is honest B he is a doctor C they run fast D we play cricket ইয়াত কৈছে যে আৰ্টিকল থকা এটা শুদ্ধ বাক্য বাছি উলিয়াব দিছে এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন বি he is a doctor কাৰণ এই বাক্যটোত আৰ্টিকল এ ব্যৱহাৰ হৈছে হে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি he is a doctor নেক্সট প্ৰশ্নটো হৈছে which word in the sentence is an adverb She spoke very softly. ইয়াত কৈছে যে এই বাক্যটোত কোনটো শব্দ অ্যাডভার্ব
ইয়াত চাৰিটা অপশ্যন দিয়া আছে এ she বি spoke চি very ডি softly এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপশ্যন ডি softly অৰ্থাৎ এই বাক্যটোত ব্যৱহাৰ হোৱা softly হ'ল adverb বন্ধুসকল যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব শেয়াৰ কৰিব আৰু এনে ধৰণৰ নতুন নতুন ভিডিও পাবলৈ হলে এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব